এটা প্রোগ্রাম লৈছে আৰু মোবাইল ল্যাবৰেটৰী বনাইছে গাড়ীত ল্যাবৰেটৰী বনাই ঘূৰাই আছে জাগাত জাগাত লৈ আছে কলেজবিলাকত স্কুলবিলাকত যাতে ল্যাবৰেটৰী ল'ৰা ছোৱালীলে শিকিব পাৰে আৰু কি আছে স্কুল কাউন্সেলিং প্ৰগ্ৰাম আৰু CRC নাম শুনিছে না এতিয়া CRC বিলাক গাঁৱে গাঁৱে স্কুলে ঘূৰে তেওঁলোকক ল্যাপটপ দিছে ট্ৰেইনিং দিছে ভালকৈ CRC বিলাকক যাতে তেখেতসকলে এই স্কুলৰ ইনষ্ট্ৰুমেণ্টবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে আৰু স্কুলত যিমান আগত খেলা ধূলা বস্তুই নাছিল আমি হাতৰ কাম বনাবলৈ দিছিল ডিম ছাতি এটা লৈ নাং কিবা চালনি লৈ আহা বুলি কৈছিলোঁ আজিকালি সব চৰকাৰে দি আছে এইবিলাক স্কুল বেগ দিছে ল'ৰা ছোৱালীক যাতে গৰীব ল'ৰা ছোৱালীয়ে ভিজিয়ে কিতাপটো লৈ যাব নালাগে তাৰ সবতকৈ ডাঙৰ কি দিছে আমাক ৰোগ নিৰ্মূল দিছে আৰু ডাঙৰ এটা কি দিছে প্ৰমোদ বড়ো ডাঙৰীয়া মানুহক কৈছে চৰকাৰে আগতে আপোনালোকক মই কাম দিম মই চাকৰি দিম বুলি কোৱা নাছিল দেই মানুহবিলাকে ভুল বুজাই আছে আমাৰ বিৰোধী দলে কৈ আছিল প্ৰমোদ বড়োৱে চাকৰি দিম সব ঘৰত বুলি কৈছিল ঠগাইছে বুলি কৈছিল এইটো ঠগোৱা নাই তেওঁ কৈছিল কাম দিম সবক কাম দিম ইয়াৰ দ্বাৰা জীৱিকা উপায় হ'ব এতিয়া কাম কেনেকৈ দিব কাম দিব পিক মিছন এই যে উমাটো আমি গাহৰি পালন কৰিব লাগিব গাহৰি বাচ্চা দিছে মাজত ঔষধৰ কাৰণে ঔষধ দিছে আৰু গাহৰি পালন কৰিলে 60,000 মহিলাবিলাকে বা পুৰুষবিলাকে কামত লাগিব BTC অঞ্চলত 60,000 মহিলা বা পুৰুষবিলাকে ইয়াত কামত দিব আমাৰ বোলে অসমত 1 লাখ কুইণ্টেল মাংস লাগে ডেইলি কিন্তু সব বাহিৰৰ পৰা আহে মাংসটো আমাৰ ইয়াতে যদি গাহৰি মাংস প্ৰডাকশ্যন কৰা হয় তেনেহ'লে আমাৰ পইচাবিলাক বেংগলত নাযায় উত্তৰ প্ৰদেশত নাযায় অন্ধ্ৰ প্ৰদেশত নাযায় ইয়াৰ পইচাবিলাকে ইয়াতে থাকিব যাৰ কাৰণে গাহৰি পালনৰ ব্যৱস্থা কৰি দিছে পিক মিছন আৰু গাহৰি এই মুছলিমবিলাকে নধৰে মুছলিমবিলাকে কি কৰিব গাহৰিয়ে খাৱা চাউবিন বুট মাহ এই ঘাঁচবিলাক আদি তেওঁলোকে পালন কৰিব তো তেওঁলোকক উপকৃত হ'ব এই বড়ো আমাৰ ট্ৰাইবেল মানুহবিলাকে উপকৃত হ'ব যাৰ কাৰণে পিক মিছন নামেৰে গাহৰি পালনৰ ব্যৱস্থা কৰি দিছে আৰু সব মানুহে গাহৰি নাখায় আৰু পালন নকৰে তাৰ কাৰণে মিল্ক মিছন কৰিছে এই যে নেপালী মানুহবিলাকে গাহৰি পোহে না তো নেপালীসকলৰ কাৰণে বা বেলেগ ৰাজবংশীবিলাকৰ কাৰণে মিল্ক মিছন দিছে গাই পুহিব গৰু পুহিব গাখীৰ উৎপাদন কৰি বিক্ৰী কৰিব যাতে আমাৰ মানুহ ল'ৰা ছোৱালীবিলাকে এই অঞ্চলৰ মানুহবিলাক এই কিবা অন্ধ্ৰ প্ৰদেশ গুজৰাটত যায় বেলেগৰ কামলা কৰিব লাগা নহয় তাৰ ব্যৱস্থা কৰি দিছে তো আমাৰ আৰু এটা কি আছে সেৰিকালচাৰ মিছন সেৰিকালচাৰ মানে যে এন্ডি পোকা না এন্ডি পোকা এই পোকাবিলাক পালন কৰিলে না আমাৰ বড়ো মহিলাসকলে বহুত এন্ডি বিক্ৰী কৰে এন্ডি পালনৰ দ্বাৰাই সূতাটো বৈ এন্ডি কাপোৰ বনে আৰু দখনাবিলাক বনে খুন্দুং বনোৱা এই কৰ্মটো এই মেচিনতো আমাৰ চৰকাৰে বহুতবিলাক আঁচনিবিলাক তৈয়াৰ কৰিছে আৰু ইয়াৰ দ্বাৰা দি আমাৰ মানুহবিলাক উপকৃত হ'ব অকল BTC বা BTR অঞ্চলতে সেৰিকালচাৰত 1200 কোটি টকা আছে মানুহবিলাকে খেতি বুলি ক'লে কি বুজিব খালি ধান খেতি মৰাপাট খেতি আৰু শস্য খেতিয়ে বুজিব এইও খেতি এটা সেৰিকালচাৰত এই এন্ডি মুগা আদি পালন কৰি মানুহবিলাকে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব চৰকাৰে মানুহক মানে হেল্প কৰিব মানুহে নিজে ট্ৰেইনিং ল'ব লাগে ট্ৰেইনিঙৰ ব্যৱস্থাও চৰকাৰে কৰি দিছে এন্ডি মুগা পালনৰ কাৰণে আৰু এই ট্ৰেইনিং লৈ আমাৰ যুৱক যুৱতীসকলে যদি কামটো কৰে চৰকাৰে লোনো দিব তো এই লোনৰ ব্যৱস্থা আছে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা আছে 1200 কোটি টকা BTRত তো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা কথাটো মিছা আছিল না সঁচা আছিল সবৰ কাৰণে ব্যৱস্থা কৰি আছে যিবিলাক মুছলিম ভাই বন্ধু আছে তেওঁলোকৰ কাৰণেও জীৱিকাৰ ব্যৱস্থা কৰি দিছে সরকার হয় এজনের কারণে চিন্তা নকরে হাজার জনের কারণে চিন্তা করে গতিকে আমিও চিন্তা করিব লাগিব আপনাকে কি পাইছিল আমি ভাবিছিল স্বাধীনতা হওয়ার পিছৰ পৰা কোনো আমাৰ এই অঞ্চলৰ ল্যান্ডৰ পাটা পোৱা নাছিল মাটিৰ পাটা পোৱা নাছিল ইমান বড়ো মানুহ ইয়াৰ ইন্ডিজিনিয়াস মানুহ হয় বড়ো বিলাক থলুৱা মানুহ হয় বড়ো মানুহেও পোৱা নাই বেলেগৰ কথা বাদ দিম বড়ো মানুহেও ইয়াতে ৰাভা মানুহে পোৱা নাই গতিকে এইবাৰ 3 বছৰতে আমাৰ চৰকাৰে 1 লাখ জন মানুহক মাটিৰ পাটা দিছে এটো ভাল কৰিছে না বিয়া কৰিছে মাটিৰ পাটা আৰু পাব
মানুহবিলাকে এইটোতো ম্যাদী অঞ্চল, ইয়াত টেনশ্যন নাই, যিহেতু ফৰেষ্টো নহয় আৰু চৰকাৰী মাটিও ইয়াত কমেই আছে না, এইটো ম্যাদী বহুত পুৰণা গাঁও হয় এইটো। তো ইয়াত মাটিৰ পাটাৰ ইমান চিন্তা নাই, আপোনালোকৰ মাটি আছে। যিবিলাক অঞ্চলত ফৰেষ্ট অঞ্চলত এই চৰকাৰী মাটি অঞ্চলত মানুহবিলাক বহে, বহুত কষ্ট পায়, তেওঁলোকে এডমিশ্যন কৰিবলৈ মাটিৰ কাগজ বিচাৰে, চাকৰি কৰিবলৈ এপ্লাই কৰিবলৈ মাটিৰ কাগজ বিচাৰে, মাটিৰ কাগজ নাই মানুহৰ হাতত। তো আমাৰ চৰকাৰে 1 লাখ জন মানুহৰ মাটিৰ কাগজ দিছে, অনাগত দিনত আৰু লাখ লাখ মানুহক মাটিৰ কাগজ দিব। তো এই মাটিৰ কাগজ নিয়ম অনুসাৰে আইনে যেনেকৈ পায়, আইনী ঢুকি পোৱাকৈ যিয়ে যেনেকৈ পায় তেনেকৈ মাটিৰ কাগজবিলাক দিব। আৰু এটা ডাঙৰ কথা, আমাৰ নৰ্থ ইষ্টত বহুত 6 শিডিউল কাউন্সিল আছে, কিন্তু বিটিআৰ এনেকুৱা এটা কাউন্সিল যাৰ লেণ্ডৰ মাটিৰ কাগজ পত্ৰ 100% ডিজিটাইজ হৈছে, মিছন বৈশ্যমতী আৰম্ভ কৰিছে। এতিয়া আপোনাৰ মাটি ক'ত আছে আপুনি বহি মোবাইলত বিচনাত পৰিয়ে চাব পাৰে। মোবাইলত আপোনাৰ কিমান নম্বৰ দাগ পাট্টা, লাহি মাটি না বাহি মাটি, বাৰী মাটি চব আপুনি ঘৰত বহি বহি মোবাইলত চাব পাৰে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাক যিবিলাকে কলেজ পঢ়ে তেওঁলোকে জানে মোবাইলটো অলপ চলাবলৈ, তেওঁলোকে শিকাই দিব। আপোনালোকে মাটি দাগ নম্বৰ, পাটা নম্বৰ, কাক কাক বিক্ৰী কৰিছিল আপোনাৰ বাবাই, আপুনি কাৰ লগত লৈছিল, সব ৰেকৰ্ড পাতি মণ্ডলক 5 পইচা এতিয়া দিব নালাগে, ঘৰত বহি বহি নিজৰ মাটি পাটা কৰিব পাৰে। আৰু কোনোবাই মাটি কিনিছে আপুনি অনলাইনত এপ্লাই কৰিব পাৰে নিজৰ নামত। সঁচাকৈয়ে যদি কিনিছে ভেৰিফিকেশ্যন হ'ব আৰু মণ্ডলে আপোনাক পাৰ্মিশ্যন দিব যে আপোনাৰ নামত নামজাৰি কৰাৰ কাৰণে। মাটিৰ ইমান এটা ছিষ্টেমত আনিছে, কোনো ভাৰতবৰ্ষৰ কোনো 6 শিডিউল কাউন্সিলতে এনেকুৱা কৰা নাই বা কোনো ৰাজ্যতে কৰা নাই, অসমে আমাৰ বিটিআৰে কৰিব পাৰিছে। তেনেহ'লে আমি ইমান ভাল কাম কৰিছো। সেল্ফ হেল্প গ্ৰুপ বিলাকত যিবিলাকে পইচা পাইছে, আমাৰ ইয়াত পাইছে না পোৱা নাই? পাইছে, কৈছে না, এটা গ্ৰুপে পাইছে। প্ৰথমবাৰ দিছো আমি 3800টা সেল্ফ হেল্প গ্ৰুপক, এইবাৰ দিম 6000টা। সিলেকশন হৈ আছে, উপযুক্ত সেল্ফ হেল্প গ্ৰুপ যদি আপোনালোকৰ অঞ্চলত আছে আৰু সিলেকশন হ'ব, তাৰ পাছত আমি 10,000টা সেল্ফ হেল্প গ্ৰুপক দিম। যেতিয়া 25,000 3 পেজ দিয়া হ'ব, প্ৰথমবাৰ যিটোৱে পাইছে 25,000 আৰু আৰম্ভ হ'ব, ৰোটেশনত ৱাইছত আৰু 25,000 পাব তেওঁলোকে। এনেকৈ চিষ্টেমত আমি সব সেল্ফ হেল্প গ্ৰুপবিলাকক দিবলৈ বিচাৰিছো। অৰুণোদয় দিছো, মিছন বৈশ্যমতী হৈছে, আমাৰ লেণ্ড পাট্টা হৈছে। আৰু এটা কি ভাল কাম হৈছে এই অঞ্চলবিলাকত, সবতকৈ ডাঙৰ কাম কি ভাল কি কাম হৈছিল, আপোনাৰ ল'ৰা যদি কোকোঝাৰত যায়, এনেকৈ এটা সময় আছিল আজিৰ পৰা 5-6 বছৰ আগত, কোকোঝাৰৰ পৰা ঘূৰি আহিব নে নাহিব, হয় না বাইদেউ? কোনোবাৰ ছোৱালী যদি ঝাৰবাৰী অঞ্চলত যায় তাৰ পৰা ঘূৰি আহে নে নাহে, টেনশ্যন আছিল। হা, কোনোবাই এই দক্ষিণ অঞ্চলত গ'লে কোনোবা জাতিয়ে লৈ যাব নেকি, এনেকুৱা ভয় আছিল। কিন্তু আজি তেনেকুৱা নাই। আজি কোকোঝাৰত এই জাপানৰ মানুহ ঘূৰি আছে, জাপানত কবি মেলা হৈ আছে, কোকোঝাৰত পোয়েট মানে মেলা হৈ আছে, তাতে জাপানৰ কবিবিলাক আহি পৰি আছে, বিদেশৰ থাইলেণ্ডৰ কবিবিলাক আহি আছে। কোকোঝাৰ সারা দিন ফৰেনাৰ মানুহবিলাকে হাফ পেণ্ট পিন্ধা, চেষ্ট পিন্ধা মানুহবিলাকে ঘূৰি আছে, কাৰো চিন্তা নাই। এতিয়া এই পৰিৱেশ হৈছে শান্তিৰ পৰিৱেশ হৈছে। যেতিয়ালৈকে শান্তি নহয় তেতিয়ালৈকে ডেভেলপমেণ্ট নহয়, উন্নতি নহয়। আমি ভাবিব নালাগে 3 বছৰ মাত্ৰ হৈছে চৰকাৰ আহা, মাত্ৰ 3 বছৰ হৈছে, ইমানখিনি মানে ভাল পৰিৱেশ হৈছে। এতিয়া বন্ধ কি বস্তু মানুহে বুজিবলৈ পাহৰিছে, বন্ধই নহয়। কাৰণ চৰকাৰ গাদীত থকা চৰকাৰে ইচ্ছা কৰিলে এইবিলাক আন্দোলন চান্দোলন সব বন্ধ কৰি দিব পাৰে, কিন্তু বিগত 17 বছৰত সদায় বন্ধ। ক'তবা কোনোবা মানুহ যদি বঙাইগাঁও যাব লাগে 3 দিনৰ পৰা খবৰ লাগে, এই শনিবাৰ বন্ধ আছে নে নাই ৰে, খবৰ লচোন, এই বুধবাৰ বন্ধ আছে নে নাই, খবৰ লচোন, এনেকৈ আছিল না। আজি এইবিলাক পৰিৱেশ নাই। এতিয়া যদি এই পৰিৱেশ আকৌ ঘূৰি আহিব লগা হয় কিমান প্ৰব্লেম হ'ব। এই ৰাস্তা ঘাট দলংবিলাক সব ভাঙি দিব মানুহবিলাকে।